20-30 হাজাৰ টকাৰ পৰা ওলাই দিব পাৰিব ন হয় আৰু এইখনত আপোনাৰ ডাউন পেমেণ্ট 10,000 বা কাষ্টমাৰলৈ নিদিলেও হ'ব এইখনত দাদা আৰু এপৰ কি আপোনাক দিব যদি আপোনালোকৰ চিভিল ভাল গোটাখিনি ভাল 10,000 টকা দিলে হ'ল আৰু 10,000 এখন দৰ্শন গো পাই আছে 2 লাখ টকাত আৰু আপোনালোকে যদি চিভিল ভাল 20,000 মান টকা দিয়ক 20,000 মান টকা দিয়ক 1,35,000 যদি কামৰূপ ডিষ্ট্ৰিক্টৰ মানুহ হয় এখন গাড়ীটো ৰিফাইনেন্স কৰি দিব পাৰিব মিনিমাম 20-30 হাজাৰ মান টকা হাজাৰ জমা দিয়ক আৰু জমা দি এখন ফিগো গাড়ী লৈ যাওক আৰু এখন কওক 3 লাখ টকা 3.5 লাখ টকাৰ এখন বুলেৰো পাই আছে চাওক 3.5 লাখ টকাত এখন বুলেৰো পাই আছে আৰু এখন 4.5 লাখ টকা 4,30,000 এখন 4,30,000 টকা 2015 চনৰ বুলেৰো পাই আছে ৰিফাইনেন্স এভেইলেবল আছে মিনিমাম 1,20,000 টকাত আপোনালোকে I10 স্পৰ্টছ পাই আছে চাওক কেবি শ্বৰুমত দাদাৰ শ্বৰুমতে পায় অকল এনেকুৱা ৰেটত 1,00,000 VXI ৰিচ পাই আছে 1.5 লাখ টকাত গাড়ীখন চাওক না কিন্তু পেট্ৰলৰ ৰিচ পাই আছে অকল কেবি অট'ৰাজি শ্বৰুমেহে এনেকুৱা ৰেটত আপোনালোকক গাড়ী দি আছে 2,35,000 টকা 2018 চনত 2017 লাষ্টৰ এখন কুইট পাইছে 2,35,000 আৰু আপোনালোকে যদি ৰিফাইনেন্স কৰে 30-40 হাজাৰ মান টকা দাদা জমা দিয়ক আৰু 2 লাখ টকাত এখন 12 VDI চুইফট পাই আছে আৰু আপোনালোকে যদি ৰিফাইনেন্স কৰে 20-30 হাজাৰ মান টকা দাদা জমা দিয়ক আপোনালোকে 1.5 লাখ টকাত ইয়ন পাই আছে 1.5 লাখ টকা দিয়ক আৰু